ৰঙিয়াত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী কেইবাটাও দাবীত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে ৰঙিয়া নাগৰিক মঞ্চ আৰু অসম ৰেল যাত্ৰী সন্থাকে ধৰি কেইবাটাও সংগঠনে ৰঙিয়াত বন্দে ভাৰতৰ ষ্টপেজ দিয়া ৰঙিয়া ষ্টেচনত স্থানীয় লোকক ব্যৱসায়ৰ কামত সুবিধা দিয়া কোভিড কালৰ পূৰ্বৰ সকলো ৰেলৰ চলাচল পুনৰ আৰম্ভ কৰা ৰেল ষ্টেচনটোত শৌচাগাৰৰ সুব্যৱস্থা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা যাত্ৰীক বহিবলৈ সুবিধা কৰি দিয়া আদি কেইবাটাও দাবীত ৰেল বিভাগৰ ৰঙিয়া মাণ্ডলিক কাৰ্যালয় ঘেৰাও কৰে অসম ৰেল যাত্ৰীৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই কয় যে ভাৰতীয় ৰেল বিভাগে বছৰি ৮০ লাখ কোটিৰো অধিক টকা আয় কৰে কিন্তু উত্তৰ পূবৰ ক্ষেত্ৰত আজিও উন্নত মানৰ সা সুবিধা প্ৰদান কৰা হোৱা নাই ইয়াত ডিআৰএম অফিসটো এনে জন্ম হোৱা নাই এই অঞ্চলৰ ৰাইজ ৰঙিয়াবাসী ৰাইজৰ আন্দোলনৰ ভাৰত ইয়াত ডিআৰএম অফিস এটা জন্ম হৈছিলে ইয়াৰ মানুহে কেৱল টাটা বাই বাই দিয়াৰ কাৰণে ৰেল বিভাগটো ৰখা নাই ইয়াত ৰেল বিভাগৰ যিসমূহ দাবী উত্থাপন হৈছে এই দাবীসমূহ পূৰণ কৰিব লাগিব অনাগত দিনকেইটাত যদি এই দাবীসমূহ পূৰণ নকৰে ছাত্ৰ সন্থা কিন্তু নীৰৱে বহি নাথাকে কাৰণ পৰৱৰ্তী সময়ত প্ৰতিবাৰে প্ৰতিটো ক্ষেত্ৰত যদি ইয়াত এখন লোকেল ট্ৰেইন ৰখাব লগা হয় ইয়াৰ ৰাইজে প্ৰতিবাদ কৰিব লগা হয় ইয়াত বিভিন্ন ক্ষেত্ৰত নিয়োগকে আদি কৰি যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান গঢ় লৈ উঠিছে অনা অসমীয়া দপদপনি চলিছে আমি ধিক্কাৰ জনাইছো আৰু ডিআৰএম গৰাকীক জনাব বিচাৰিছো সুকীয়াই দিব বিচাৰিছো যে অসমৰ তেওঁলোকে অসমৰ হাৱা পানী খোৱা মানুহগৰাকীয়ে যিগৰাকী মানুহ এচি ৰুমত বহি থাকিলে নহব এই অঞ্চলৰ ৰাইজৰ অসমৰ ৰাইজৰ খিলঞ্জীয়া মানুহৰ অসমৰ ৰাইজৰ তেওঁলোকে মৰ্মবেদনা বুজি পাব লাগিব।